সকলোলৈকে নমস্কাৰ এছএছচি জিডিৰ ফালৰ পৰা আপোনালোক সকলোলৈ সুখবৰ আছে যে আপোনালোকৰ যেটো ভ্যাকেন্সিজ আছে অনলি 10th পাস হয় আৰু এই যেটো ভ্যাকেন্সিজ আছে হেতু নৱেম্বৰ মাহত ৰিলিজ হ'ব আৰু আপোনালোকৰ যেটো এক্সামিনেশন কন্ডাক্ট হ'ব মই তাৰ বিষয়ে কৈ দিম ইয়াৰ বিষয়ে নোটিফিকেশনছ আহিছে আৰু লগতে এটো জনাই দিম যে এছএছচি জিডিত কেনেকুৱা ধৰণৰ মেডিকেল হয় কেনেকুৱা ধৰণৰ ৰিটেন এক্সামিনেশন হয় বা মই কেনেদৰে এছএছচি জিডি 2021 ত পাবলৈ সক্ষম হৈছিল মই হেতু জনাই দিম আপোনালোকক তাৰ আগতে আপোনালোকক মই দেখুৱাই দিছো এছএছচি জিডিৰ নোটিফিকেশন হল এখন হল স্টাফ সিলেকশন বোৰ্ডৰ অফিচিয়েল ওয়েবসাইটত দিয়া এখন নোটিফিকেশন 2025-26 ৰ তো ইয়াতে বিভিন্ন ধৰণৰ এক্সামিনেশনৰ বিষয়ে কোৱা আছে গতিকে আমি যেহেতু কেৱল এছএছচি জিডিৰ কথাই কৈছো গতিকে আমি এছএছচি জিডিৰ যদি আমি কলমটোত যাও তেতিয়া হলে আমি দেখিবলৈ পাওঁ 17 নম্বৰ কলমত যদি আপোনালোকে লক্ষ্য কৰে যে কনস্টেবল জিডি সিএপিএফ এনআইএ এছএছএফ আসাম ৰাইফলছ examination 2026 যেটো কম্পিউটাৰ বেসড এক্সামিনেশন হয় সিবি আমি সকলো জানো বৰ্তমান সিবি অনুষ্ঠিত হয় আৰু ইয়াৰে যেটো ভ্যাকেন্সিজ আছে যেটো হেতু অক্টোবৰ 25 তে টেন্টেটিভ বুলি কোৱা আছিল গতিকে অক্টোবৰ মাহ শেষ হ'ব হল এতিয়া নৱেম্বৰৰ ফাৰ্ষ্টতে আপোনালোকৰ বা মিড মানতে আপোনালোকে দেখিবলৈ পাব ইয়াৰে ভ্যাকেন্সিজ সমূহ আৰু আপোনালোকৰ যেটো কম্পিউটাৰ বেসড এক্সামিনেশন হ'ব হেতু জানুৱাৰী ফেব্ৰুৱাৰী 2026 ত হ'ব অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ বেসড এক্সামিনেশনৰ কাৰণে হাতত বেছি সময় নাথাকে ইয়াৰে পেপাৰ প্যাটাৰ্ন কি হ'ব লগতে কোনটো জবত আপোনালোকে ফাৰ্স্ট চয়েস কৰিব মই প্ৰত্যেকটো জবৰ বিষয়ে কাৰ কি কাম মই হেতু জনাই দিম কাৰণ আপোনালোকৰ প্ৰিফাৰেন্সৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে যে আপোনালোকে কোনটো প্ৰিফাৰেন্স দিব আৰু লগতে ইয়াতে ডিএমই কেনেকৈ হয় তাৰ পিছত আপোনালোকৰ আৰএমএৰ কি প্ৰসেস হয় যে আপোনালোকৰ তাৰ পিছত ৰিটেন এক্সামিনেশন কেনেদৰে ক্ৰ্যাক কৰিব লাগিব বা কি ধৰণৰ অসুবিধা বা সন্মুখীন হ'বলগীয়া হয় তো সেই গুটেইখিনি আমি ইয়াতে আলোচনা কৰি পিনে আপোনালোকক জনাই দিম প্ৰথমতে আমি আহিছো যদি প্ৰিফাৰেন্সৰ ক্ষেত্ৰত যাও যে আপোনালোকে যেতিয়া এপ্লিকেশনছ খন ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে প্ৰিফাৰেন্সটো খুব মনোযোগ দিব কাৰণ প্ৰিফাৰেন্সৰ ওপৰতে বহুখিনি ডিপেন্ড কৰিব যে আপোনালোকে কোনটো জব পাব কিয়নো গুটেকিটা পোষ্টতে প্ৰায় একে সমান আমাৰ কাট অফ যোৱা দেখিবলৈ পোৱা যে প্ৰিফাৰেন্স আগত দিব হেতু প্ৰিফাৰেন্স আপোনালোকে পাই যাব তো গটিকে মই কৈছো যে প্ৰথমতে চিত্ৰাংকনত দেখুৱাইছো আপোনালোকৰ এছএছবি সীমা সহস্ত্ৰ বল ইয়াৰ কাম হল যে ভাৰত আৰু ভুটান বৰ্ডাৰত বিশেষকৈ ডিউটি কৰে সীমা সহস্ত্ৰ বল এটো কৈ দিলো এটো আপোনালোকৰ এছএছএফ ইয়াতে ভালেখিনি কাট অফ যোৱা দেখিবলৈ পোৱা যায় কিন্তু কিয়নো ইয়াৰ যেটো কাট অফ লেভেল হয় হেতু অল ইন্ডিয়া লেভেল হয় নেক্সট এটো কৈছো এনআইও ভালেখিনি কাট অফ যোৱা দেখিবলৈ পোৱা যায় কিয়নো এটো অল ইন্ডিয়া লেভেলত যায় অৰ্থাৎ 94 95 ইমান নম্বৰ পালে আপোনালোকে নেশনাল ইনভেষ্টিগেশন এজেন্সিত যাব পাৰিব নেক্সট যদি আহো আমি সিআরপিএফ এ আপোনালোকে জানে অল ইন্ডিয়া পুলিশ ফোর্স হয় এই সকলোতে ইয়াক পোৱা যায় ভাৰতৰ যতে আপোনালোকে সিআরপিএফ দেখিবলৈ পাব নেক্সট হ'ব আপোনালোকৰ আইটিবিপিৰ মেইন কাম হল ইন্দো টিবেটান বৰ্ডাৰ পুলিশ যিনি ভাৰত আৰু তিব্বত সীমান্তত ইহতক অৰ্থাৎ আমাৰ যেটো সেনা বাহিনী সকলক কি কৰা হয় নিযুক্তি কৰা হয় বা পোস্টিং কৰা হয় এইটো হল সিএসএফ সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউৰিটি ফোর্স সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউৰিটি ফোর্সে বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে ইজৰো হওক আৰু আমাৰ যিবিলাক উদ্যোগ আছে ডাঙৰ উদ্যোগ হওক তাৰ পিছত ডিএমআৰসি হওক এয়াৰপোৰ্ট হওক তো তেনেকুৱা ধৰণৰ যিবিলাক পাব্লিক প্লেস আছে তাত নিযুক্তি পোৱা যায় গতিকে আপোনালোকে চাই লব নিজকে কোনটোত আপোনালোকে প্ৰিফাৰেন্স দিব বা কোত থাকিব বিচাৰিব আৰু যেনেকে বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্সে জানে আমাৰ বৰ্ডাৰ যেনে ধৰণৰ ভাৰত পাকিস্তান বৰ্ডাৰ ভাৰত বাংলাদেশ বৰ্ডাৰটো এনেকুৱা ধৰণৰ বৰ্ডাৰত আছে সেই বিএসএফ জোৱান সকল পোৱা যায় অৰ্থাৎ আপোনালোকে এই যেটো আপোনালোকৰ এৰিয়া অফ ওয়াৰ্ক চাই পিনে আপোনালোকে কোড দিব বিচাৰে বা কোড আপোনালোকে প্ৰিফাৰেন্সটো দিব বিচাৰে হেতু নিজকে চাই লব মই প্ৰিফাৰেন্সৰ ওপৰত নিশ্চয়কৈ বেলেগকৈ এটা ভিডিও কৰিম লগতে মই সেন্ট্ৰাল ইন্ডাস্ট্ৰিয়াল সিকিউৰিটি ফোৰ্সত কৰ্মৰত আৰু মই সিএসএফত কেনেদৰে চাকৰি পাইছিলো বা ইয়াৰে যেটো প্ৰসেস হয় এছএছচিৰ প্ৰসেস কেনেকুৱা হয় মই সকলোবোৰ জনাই দিম আপোনালোকে ভিডিওবোৰ চাই থাকিব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম